এজন মেকআপ আৰ্টিষ্ট হিচাপে এজন বিউটিশিয়ান হিচাপে আপুনি জানে যে আপোনাৰ কাম খুবেই ভাল, আপোনাৰ কামৰ ওপৰত আপোনাৰ খুব কনফিডেন্স আছে, বাট আপোনাৰ বিজনেস আহা নাই। তো তেনেহলে ইয়াতে কেটামান কাৰণ হ'ব পাৰে। তো আহকচোন আমি সেই কাৰণবোৰ আলোচনা কৰো। তো প্ৰথম কাৰণটো হৈছে যে আপোনাৰ ব্যৱসায়টো এতিয়ালৈকে হয়তো ইন্টাৰনেটত এভেইলেবল নাই, সেইটো কাৰণে আপোনাক মানুহে বিচাৰি পোৱা নাই। তো সেইটো জায়গাত আপুনি প্ৰথমতে গুগল মাই বিজনেছত নিজৰ বিজনেসটো ৰেজিষ্টাৰ কৰক, যাতে আপোনাৰ নিয়াৰ বাই কোনোবাই যদি আপোনাক বিচাৰে গুগলত গৈ, তেনেহলে আপোনাৰো যাতে নামটো তেওঁলোকে দেখা পায়। ইয়াৰ লগতে আপোনালোকে কি কৰিব পাৰে, জাষ্ট ডাইল বুলি এটা এপ আছে, তাতে গৈ আপুনি আপোনাৰ বিজনেসটো ৰেজিষ্টাৰ কৰিব পাৰে। তাতো বিভিন্ন ধৰণৰ ক্লায়েন্টবোৰে বিচাৰে যে এজন ভাল মেকআপ আৰ্টিষ্ট, ভাল বিউটিশিয়ান। ইয়াৰ লগতে আমি কি কৰিব পাৰো, ইনষ্টাগ্ৰামত এটা ধুনীয়া প্ৰফেশনাল প্ৰফাইল আমি বনাব পাৰো, যাতে আমাক আৰু মানুহে গম পায় বুজিব পাৰে, কাৰণ বেছিভাগ মানুহে আজিকালি ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে। ইয়াৰ লগতে সোশ্যাল মিডিয়াত আপুনি অলপমান পইচা ইনভেস্ট যদি আপুনি কৰে, লাইক 200 টকা 300 টকাৰ পৰা আমি মাৰ্কেটিং ষ্টাৰ্ট কৰিব পাৰো। তো তেনেহলে আপুনিও বহুত দূৰলৈকে আপুনি আপোনাৰ বিজনেসটো গ্ৰো কৰাব পাৰিব, বা বহুত মানুহলৈ আপুনি আপোনাৰ কামবোৰ লৈ যাব পাৰিব, যদি আপুনি সোশ্যাল মিডিয়াত অলপ পৰিমাণৰ পইচা আপুনি খৰচা কৰা ষ্টাৰ্ট কৰে। তো এইকিটা কাম কৰকচোন, আপোনাৰ কনফিডেন্স আৰু বাঢ়িব আৰু বিজনেসও বাঢ়িব। ধন্যবাদ।